নমস্কাৰ বাইদেউসকল। ৰাজ্যৰ অংগনাবাদী কৰ্মী সহায়িকা, ৰন্ধনকৰ্মী আৰু আশা কৰ্মীসকলৰ দৰমহা বৃদ্ধিৰ ওপৰত মুখ্যমন্ত্ৰীয়ে যি বৃহৎ ঘোষণা কৰিছে, এয়া নিশ্চয় এটা অত্যন্ত সুখবৰ। কিন্তু এই বৰ্ধিত দৰমহা লাভ কৰাৰ পূৰ্বে অৰ্থাৎ ২৪ ডিচেম্বৰৰ ভিতৰত এইসকল কৰ্মী সহায়িকাই কৰিব লাগিব এটা বিশেষ কাম। এই সন্দৰ্ভত বিত্ত বিভাগে দিছে এটা বিশেষ নিৰ্দেশনা। এয়া চাওক, এই পেপাৰখনতে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো আছে। প্ৰথমতে চাব, বিত্ত বিভাগৰ কঠোৰ নিৰ্দেশনা জাৰি। আশা অংগনৱাড়ী কৰ্মীসহ চৰকাৰী কৰ্মচাৰী পেঞ্চনাৰ হ'ব নোৱাৰিব অৰুণোদয় হিতাধিকাৰী। একেটা নিৰ্দেশনা কাৰ্যকৰী হ'ব বিশ্ববিদ্যালয়ৰ পৰা নিম্ন প্ৰাথমিকৰ ঠিকাভিত্তিক অস্থায়ী শিক্ষকৰ ক্ষেত্ৰতো। অন্তৰ্ভুক্ত হৈ থকাসকলে ২৪ ডিচেম্বৰৰ পূৰ্বে কৰিব লাগিব পৰিত্যাগ, অন্যথা অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব। এতিয়াৰে পৰা কোনো নিয়মীয়া ঠিকাভিত্তিক চৰকাৰী কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হ'ব নোৱাৰিব। শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে এই সন্দৰ্ভত এক কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশনাটোত স্পষ্টভাৱে কোৱা হৈছে যে বিশ্ববিদ্যালয়, মহাবিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয়, কনিষ্ঠ মহাবিদ্যালয়, উচ্চ মাধ্যমিক বিদ্যালয়, উচ্চ প্ৰাথমিক বিদ্যালয় আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ঠিকাভিত্তিক অস্থায়ী শিক্ষক, অংগনৱাড়ী কৰ্মী, মধ্যাহ্ন ভোজন ৰন্ধনকৰ্মী, আশা কৰ্মী, আশা ছুপাৰভাইজাৰ, গাঁও প্ৰধানসহ নিয়মীয়া একাংশ চৰকাৰী কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যই অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি থকা পৰিলক্ষিত হৈছে। ইয়াৰ দ্বাৰা উলংঘা কৰা হৈছে আঁচনিখনৰ গাইডলাইন। ইয়াৰ পৰিপ্ৰেক্ষিতত আঁচনিখনৰ সুবিধা লাভ কৰি থকা চৰকাৰী কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক বাধ্যতামূলকভাৱে এই সুবিধা পৰিত্যাগ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ বাবে সময়সীমা বান্ধি দিয়া হৈছে অহা ২৪ ডিচেম্বৰ। ইয়াৰ অন্যথা সংশ্লিষ্ট কৰ্মচাৰীসকলৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও নিৰ্দেশনাটোত স্পষ্ট কৰি দিয়া হৈছে। গতিকে বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ অংগনৱাড়ী কৰ্মী সহায়িকা, ৰন্ধনকৰ্মী আৰু আশা কৰ্মীসকলৰ বাবে বিত্ত বিভাগে এটা কঠোৰ নিৰ্দেশনা দিছে, যিটো নিৰ্দেশনা প্ৰত্যেক কৰ্মচাৰীয়ে মানি চলিব লাগিব। গতিকে লগৰ বান্ধৱীসকলক ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। আৰু নতুনকৈ অহা বাইদেউসকলে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।